দৰঙত বজৰং দলৰ এক আদৰণীয় পদক্ষেপ 1000 ইউনিট ৰক্তদানৰ লক্ষ্য ৰাষ্ট্ৰীয় বজৰং দলৰ যুদ্ধত আঘাতপ্ৰাপ্ত বীৰ জোৱানক প্ৰয়োজনীয় তেজ দিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় বজৰং দল প্ৰতিজন সুস্থ ব্যক্তিক ভাৰতীয় সেনাৰ কাৰণে ৰক্তদান কৰিবলৈ আহ্বান সীমান্তত এফালে ভাৰতীয় সেনাবাহিনী পাকিস্তানৰ যুদ্ধ আনফালে ৰক্তদানৰ যুদ্ধ ৰাষ্ট্ৰীয় বজৰং দলৰ ভাৰতৰ সীমান্তত আঘাতপ্ৰাপ্ত সেনাৰ হৈ চিকিৎসাৰ বাবে প্ৰয়োজনীয় তেজ সংগ্ৰহ অভিযানত নামি পৰিছে বজৰং দল ইয়াৰ উপৰিও 1 লাখ সুস্থ ব্যক্তিৰ তালিকা সাজু ৰাখিব ৰাষ্ট্ৰীয় বজৰং দলে আজি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যুৱ সংগঠন ৰাষ্ট্ৰীয় বজৰং দলে এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ যে যেহেতু যুদ্ধ বৰ্তমান চলি আছে ভাৰতবৰ্ষৰ লগত পাকিস্তানৰ গতিকে আমি ভাবোঁ যে আমি বৰ্তমান ইয়াতে থাকি আমি যুদ্ধ বৰ্ডাৰত কৰিব নোৱাৰিলেও যাতে আমি ভাৰতৰ দেশ প্ৰেম বা আমি ভাৰতীয় সেনাৰ কাৰণে আমি কিছু কাম কৰিম সেইটো কাৰণে আমি আজি আগবাঢ়ি আহিছোঁ আৰু আমি মঙলদৈবাসী জনতাৰ লগত এক হৈ আজি আমি এই ৰক্তদান শিবিৰ আমি আৰম্ভ কৰিছোঁ যাতে আগন্তুক দিনত ভগৱান কৰক যে ৰক্ত কাকো প্ৰয়োজন যাতে নহয় যদি হয় আমি 1 টোপালৰ ঠাইত যাতে আমি 10 টোপাল দিব পাৰোঁ আৰু পাকিস্তানৰ নক্সা যাতে ভাৰতে উঠাই দিব পাৰে তাৰ কাৰণে আমি তেজ গোটেইখিনি দিব লাগিলেও আমি গাৰ পৰা দিম কাৰণ তেওঁলোকে আমাৰ শিৰৰ সেন্দুৰ মুচিছিলে তাৰে উত্তৰ আমি যি ভাৰত চৰকাৰে দিছে আমি বহুত আনন্দিত আৰু এই মঞ্চৰ পৰা আমি ভাৰত চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইণ্ডিয়ান আৰ্মি নেভি আৰু এয়াৰ ফ'ৰ্চ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল দৰং জিলাৰ তৰফৰ পৰা আমি সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যাতে আৰু যদি কিছু হেল্প কৰিব লাগে আমি আছোঁ আমি সদায় ফিল্ডত থাকিম দৰকাৰ হ'লে আমি বৰ্ডাৰত যাবলৈ সাজু আছোঁ প্ৰত্যেক বছৰত 3বাৰকৈ ব্লাড দিওঁ আৰু 90 দিন গেপ লাগে বুলি কৈছে আমাক চিকিৎসকে সেইকাৰণে যোৱাকালি মোৰ 90 দিন হৈছে আজি 91 দিন আজি মই ব্লাড দিলোঁ ইতিমধ্যে ৰাষ্ট্ৰীয় বজৰং দল ডক্টৰ প্ৰবীণ ভাই তগৰীয়াৰ নেতৃত্বত আমি সারা ভাৰতবৰ্ষত আজি 1 লাখ ইউনিট ব্লাড আমি আজি ল'ম আৰু লগত ৰেজিষ্টাৰো থাকিব 10 লাখ এই কাৰণ হৈছে এটাই ভাৰতৰ সৈন্য ভাৰতৰ বীৰ ভাৰতৰ হিৰো তেওঁলোকে বৰ্ডাৰত যুদ্ধ কৰি আছে তেওঁলোকৰ গাৰ যদি 1 গুণ তেজ যায় আমি জানে লাখ গুণ তেজ আমি সহায়ৰ কাৰণে ৰেডি কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে এইটো আমাৰ ভাৰতীয় সকলো মানুহে আজি এই দিনটোত পালন কৰিব লাগে আৰু কৰি আছোঁ সবচে ডাঙৰ কথা হৈছে কালি আপোনালোকে দেখা পাইছে যোনটো যুদ্ধ হৈছে কালি ৰাতি আমাৰ ইণ্ডিয়ান নেভি এয়াৰ ফ'ৰ্চ পাকিস্তানক নষ্ট নিবদ কৰাৰ নিচিনা কাৰ্য হৈছে কালি 10টা মাৰিলে এটা ইণ্ডিয়াতো পৰিব পাৰে যুঁজি সোলজাৰৰ লগত জনসাধাৰণো জখম হ'ব পাৰে যোনটো কাৰণে আমি এইটো ব্লাড ৰেডি ৰাখিব খুজিছোঁ আৰু ইয়াতে যোনবিলাক আহি ব্লাড দি আছে তেওঁলোকো এটা ইণ্ডিয়ান আৰ্মি কাৰণ যুদ্ধত যাব পৰা নাই তেওঁলোকে কোনোবা ই-ৰিক্সা চলাইছে কোনোবা পাণ দোকান কৰিছে কোনোবা ভিক্ষা খুজি খাইছে তেওঁলোকো আহিছে এই ব্লাড দিবৰ কাৰণে তেওঁলোকৰ ইণ্ডিয়ান আৰ্মিৰ প্ৰতি কিমান এটা ভাল ভাৱ আছে এইটোৰ কাৰণে আমিও ৰাষ্ট্ৰীয় বজৰং দলে আজি এই কাৰ্যসূচীত ভাগ লৈ আমিও নিজে আনন্দিত পাইছোঁ